হেল্ল' এভৰিৱান, আজি বোলে বেটিয়ে ফ্ৰেঞ্চ ফ্ৰাইজ খাই চাওকচোন। মোক বনাব কৈছিলে, মই নবনাওঁ বুলি ক'লোঁ। তাৰপিছত তাই নিজেই 3টা আলু ল'লে আৰু মোক ক'লে ভিডিঅ' কৰা তুমি, মই বনাম। তাৰপিছতে এয়া ধুলে আলুখিনি গোটা গোটাকৈ ধুই পেলাই ধুনীয়া এটা চেপত কাটি লৈছে দিছেনে। আলুখিনি বেছি মিহি কৰিব নালাগে, অকণ ডাঠকৈ কাটি ল'ব লাগে। তাৰপিছতে এয়া কাটি লৈ পেলাই আকৌ এবাৰ ভালকৈ ধুইছে, ধুই একদম ধুনীয়াকৈ কটনৰ কাপোৰ এখনত থৈ পেলাই ভালকৈ মুচি ল'ব লাগিব। এতিয়া তাৰপিছতে এনেকৈ এডাল এডালকৈ একদম ভালকৈ মুচিব লাগিব, অকণমানো পানী নথকাকৈ মুচি পেলাই নি গেছত কেৰাহীখন পাতি ৰিফাইন তেল দিব লাগিব। তাত মিঠাতেল দিব নালাগিব। ৰিফাইন দি পেলাই নি একেবাৰে চিমত 2 মিনিটমান ভাজি ল'ব লাগিব। একেবাৰে চিমত, আলুখিনি ৰঙা হ'ব দিব নালাগিব, বগাকৈ অকণমান মাত্ৰ ভিতৰটো সিজালৈকে ভাজিব লাগিব। ভাজি পেলাই নি আধা ঘণ্টামান ফ্ৰিজত ভৰাই থ'ব লাগিব। তাৰপিছতে ফ্ৰিজত থোৱাৰ পিছত আকৌ আধা ঘণ্টাৰ পিছত উলিয়াই সেইখিনি আকৌ এবাৰ ৰঙাকৈ ভাজিব লাগিব। ৰঙা বৰ ৰঙা কৰিব নালাগে, গেছটো চিমত দিয়ে ভাজিব লাগিব। তেতিয়া আলুখিনি ক্ৰিস্পি হৈ উঠিব আৰু খাবলৈও খুব বেছি ভাল লাগে। আৰু তাই চচৰ লগত একদম খাই খুব বেছি ভাল পায়। সেইকাৰণে আজি তেনেকৈ বনাই খালে। আপোনালোকে খাই চাবচোন। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।